গাইজ ৱেলকাম বেক টু মাই মিনি ব্লগ। আজি উৰুকা স্পেচিয়েল বুলি দেউতা আৰু মই আহিছোঁ বেলতলা বজাৰ। প্ৰথমতে লৈ ল'লোঁ আমি হাঁহ দুটা, এটা খাবৰ কাৰণে এটা পুহিবৰ কাৰণে। তাৰপিছত বিকু ভাইৰ দোকানৰ পৰা লৈ ল'লোঁ গাহৰি মেইন না। বজাৰৰ পৰা আহি পাই দেউতাই মাছ কাটাত লাগি গৈছে। তো আজি আমাৰ ঘৰতে এনেকৈ চোতালত ধুনীয়াকৈ এটা সৰুকৈ ভেলাঘৰ বনোৱা হৈছে। কি হ'ল এইফালে চাওক। এতিয়া আমি সোমাওঁ ভেলাঘৰৰ ভিতৰত। একচুৱেলি আমি আগে পিছে মানে আমাৰ লগৰবিলাক মিলি পেলাই চবে মানে এই এখন ফিল্ড আছিলে তাতে ওচৰতে, তাত বনাইছিলোঁ আগে পিছে, মানে বহুত বছৰৰ পৰা বনাই আহিছিলোঁ আমি সৰুৰ পৰা, মানে মন আছে আৰু যেতিয়াৰ পৰা মন আছে তেতিয়াৰ পৰা তাত বনাইছিলোঁ। কিন্তু এইবাৰ মানে কি কৰিছে, সেই জাগাখিনি মানে বাউণ্ডেৰী ৱাল মাৰি দিছে, যোনখিনি মাটিৰ মানুহ আছিলে বাউণ্ডেৰী ৱাল মাৰিছে আৰু মাৰি পেলাই এইটো চাগে চেল কৰিব মাটিখিনি। তো এইবাৰ আমাৰ ভেলাঘৰ বনোৱা জেগা নাই আৰু সেইকাৰণে এইবাৰ চব স্তব্ধ হৈ গৈছে বস্তুবিলাক। কিন্তু আমাৰ ঘৰত আমি ধুনীয়াকৈ সৰুকৈ এটা বনাইছোঁ চাওক ভেলাঘৰ। আৰু এই ভেলাঘৰটো মানে জোচটো দিছে আমাৰ গুণুৱে, মানে মোৰ ভাগিনে, আৰু বনাই দিছে দেউতাই। সৰুকৈ হ'লেও ধুনীয়াকৈ বনাই দিছে চাওক। স্পিকাৰ লগাই দিছে বঢ়িয়াকৈ, তলত খেৰ, এইবিলাক খেৰ চব আয়োজন কৰা হৈছে মজাকৈ। জুবিন দাৰ ফটো ধুনীয়াকৈ ইয়াত থৈ দিছোঁ। জুবিন দা অবিহনে প্ৰথমটো মাঘ বিহু। জুবিন দাৰ গান বাজি আছিলে, ইফালে বাজি আছে জুবিন দাৰ গান। গাইজ মই এতিয়া পুৰি আছোঁ গাহৰি, চাওক গাহৰি পুৰি আছোঁ আৰু এনেকৈ পিচ পিচ কৰি আছোঁ। উৰুকা স্পেচিয়েল ভাত পানী খাই পেলাই আমি অকণমান এনজয় কৰিলোঁ। আজি হৈছে নেক্সট ডে আৰু আমি আজি ৰাতিপুৱাই ভেলাঘৰটো জ্বলোৱা নাই, আমি ইভিনিঙত জ্বলাম। তাৰে আগতে আপোনালোকক এটা বস্তু দেখুৱাই আছোঁ। জুবিন দাক মনত পেলাই গান শুনি ধুনীয়াকৈ এনেকৈ থৈছোঁ। আৰু অলপ পিছত এতিয়া সন্ধিয়া নামিছে আৰু অলপ পিছত ভেলাঘৰটো ডাইৰেক্ট মানে এনেকৈ জ্বলাই দিব নোৱাৰোঁ আমি, কাৰণ এইফালে হেৰি আছেতো। তো ধুনীয়াকৈ অলপকৈ খুলি পেলাই বাইকখন ছাইড কৰা হ'ব আৰু ইয়াতে জ্বলাই দিয়া হ'ব। এনেকৈ গোটেইখিনি নিয়ম কৰা হোৱাৰ পিছত আমি ভেলাঘৰটো অলপকৈ খুলি পেলাই জ্বলাই দিছোঁ, কাৰণ ঘৰৰ বাউণ্ডেৰীৰ ভিতৰত আছে, ডাইৰেক্ট জ্বলাই দিব নোৱাৰোঁ। থেংক ইউ, বাই বাই।